Hello students, আজি লৈছো 11 ফেব্ৰুৱাৰীৰ দিনা হ'বলগীয়া এছএছ ফাইনেল 2026ৰ ইংলিছৰ কুৱেশ্যন পেপাৰ এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো হৈছে ৰিপৰ্ট ৰাইটিঙৰ ওপৰত ইয়াৰ আগত আমাৰ এটা ভিডিঅ' আহিছিল য'ত আমি ইভেন্ট বেছ ৰিপৰ্টবোৰৰ কথা আলোচনা কৰিছিলোঁ অতি সহজতে এজন নজনা ষ্টুডেণ্টেও যিকোনো ৰিপৰ্ট এটা আহিলে কেনেকৈ লিখিব পাৰিব তাৰ কথা আলোচনা কৰিছিলোঁ যদি ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে তোমালোকে ভিডিঅ'টো চাই ল'বা আজি আমি ইনচিডেণ্ট বেছ ৰিপৰ্টবোৰ কেনেকৈ লিখিব লাগে অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব অলপ স্কিপ নকৰাকৈ এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত তোমালোকৰ যেনেকৈ ইনচিডেণ্ট বেছ ৰিপৰ্ট লিখিব নাহক তোমালোকে এক্সামত লিখি আহিবা যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা Okay, students. So, last video sage tumalok saisila tat moi tumalok event related moi report writing hikaisilo. Aji tumalok accident ba mishap ba incident related moi tumalok report writing korwa hikam. Thik ase. Aru tumalok akha koru last video to bhal paisila. Thik ase. Tat moi tumalok kiman khini trick hikaisilo. Aji yate tatko aru mane henekwa dhoroner trick e aji yate tumaloke paba. Thik ase. Tumaloke chinta koribo nalage. Tumaloke just topic to saba aru more dia বস্তুখিনি ফলো কৰি লবা জাস্ট ফুল ভিডিওটো তোমালোকে চাবা দেই কিন্তু নহলে তোমালোকে ট্ৰিকখিনি মিস কৰি যাব এতিয়া চাই লোৱা তোমালোকক কি ধৰণৰ কোৱেশ্চন আহিব পাৰে কোৱেশ্চনটো মই তোমালোকক দেখাই দিছো ঠিক আছে চাই লোৱা a road accident took place at Jorabad 3 people died on the spot prepare a report related to the accident or incident as a reporter of Assam Tribune ঠিক আছে এটা চাবা তোমালোকে কি কৰিব লাগিব ফাৰ্স্ট তোমালোকে হেডিংটো দিব লাগিব ঠিক আছে তাহলে তোমালোকে বাই লাইনটো দিব লাগিব সাইডৰ ফালে ৰাখিবা এটো ৰিপোৰ্টেড বাই তোমালোকৰ যদি কোৱেশ্চনটো যদি নেম যদি দিছে তেতিয়ালে তোমালোকে নেমটো দিব লাগিব যদি নেম যদি দিয়া নাই তেতিয়ালে জাস্ট ৰাইট ষ্টাফ ৰিপৰ্টাৰ আৰু পেপাৰখনৰ নামটো আসাম ট্ৰিবিউন দি থৈ দিলে ভাল হয় ঠিক আছে তাছত আমি আহিছো বডিত আহিবা ইন্ট্ৰোডাকচন পাৰ্টটোত কি হ'ব চাই লোৱা তোমালোকে ইন্ট্ৰোডাকচন তোমালোকে ফাৰ্স্ট প্লেস আৰু ডেটটো দেখাবা ঠিক আছে তাছত কলন ৰাখিবা ঠিক আছে তাছত কলনটো দি পেলাই তোমালোকে কি লিখিও কি হৈছিলে সো হোৱাট কি হৈছিলে হু কোনে কৰিছিলে হা কেতিয়া হৈছিলে কোট হৈছিলে এই বস্তুখিনি তোমালোকে দিব লাগিব হা আৰু কিয় ইভেন্টটো হৈছিলে কি কাৰণত ঘটনাটো হৈছিলে এইখিনি কথা তোমালোকে বুজাব লাগিব কিমানজন মানুহ ঢুকালে ইনজিয়ৰ্ড হল এইটো কথা তোমালোকে লিখিব পাৰা ঠিক আছে তাৰপিছত তোমালোকে আহিবা মেইন কন্টেন্টত ওকে মেইন কন্টেন্টত আহাৰ আগতে তোমালোকক মই এটা কথা কৈ দিওঁ তোমালোকে একেবাৰে চিন্তা কৰিব নালাগে তোমালোকে ভাবিছা চাগে মই স্যাৰ কেনেকৈ লিখিম ঠিক আছে মইতো ইংলিছ লিখিবই নাজানো ভালদৰে তোমালোকক মই এনেকুৱা কিছুমান ফৰমেট কিছুমান লৈ আহিছো তোমালোকৰ কাৰণে যেনেকুৱা টপিক থাকক কিয় accident related বা incident related just ইয়াতে লাইনটো হেতু জাস্ট বস্তুটো স্থাপি দিবা বা তোমালোকে লিখি দিবা তোমালোকক এক্সামিনাৰে মাৰ্ক দিবৰ কাৰণে বাধ্য হৈ যাব তোমালোকক ঠিক আছে মই তেনেকুৱাকে তোমালোকৰ কাৰণে লৈ আহিছো ইমানখিনি ৰিসাৰ্চ কৰি পেলাই ঠিক আছে এতিয়া তোমালোকে চাই লোৱা মেইন কন্টেন্টত কি কৰিবা কি হ'ব চাই লোৱা হাউ এক্স্যাক্টলি ইনসিডেন্ট টুক প্লেস কি ধৰণে ইনসিডেন্টটো হৈছিলে কেনেকৈ হৈছিলে এই কথাটো তোমালোকে ইয়াতে ডিসক্ৰাইব কৰিব লাগিব চিন্তা কৰিব নালাগে মই লৈ আহিছো তাৰ কাৰণে তোমালোকক ঠিক আছে নেক্সট তোমালোকে চাবা কনক্লুজনত কি কৰিবা সামাৰাইজ দ্য এন্ড অফ দ্য ইনসিডেন্ট উইথ আ কারেন্ট সিচুৱেশন এতিয়া কন্ডিশনটো কি হৈ আছে ফৰ এক্সাম্পল ফ্লাডে আহি গল কেইটা ধ্বংস হল কেইটা কি মানে কেইটা ঘৰ ধ্বংস হলে কেইটা ডেষ্ট্ৰয় হল কি হল কোনে হস্পিটেলত কোনে কাক হস্পিটেলত লৈ গল পুলিচ আহিলে না নাই গভৰ্ণমেণ্টে কি মানে ষ্টেপ ললে এই কথাখিনি তোমালোকে কনক্লুজনত লিখি পেলাই থৈ দিব লাগিব ঠিক আছে ওকে তো এতিয়া আমি আহিছো আমাৰ এটা ৰিপৰ্ট এনেকুৱা ইনসিডেন্ট ৰিলেটেড ৰিপৰ্টৰ ফৰমেটলৈকে বা এটা স্যাম্পল এটা মই তোমালোকক দেখাই আছো চাই লোৱা কি হৈছিল তোমালোকক অলৰেডি মই কোৱেশ্চনটো জনাই থৈ দিছিলো ৰোড এক্সিডেন্ট টুক প্লেস এট জোৰাবাদ 3 পিপল ডাইড অন দ্য স্পট প্ৰিপেয়াৰ আ ৰিপৰ্ট ৰিলেটেড টু দ্য ইনসিডেন্ট এজ এ ৰিপৰ্টাৰ অফ আসাম ট্ৰিবিউন এটা চাই লোৱা আমি হেডিংটো কি দিছো হেডিংটো সদায় এট্ৰেক্টিভ ৰাখিবা হেডিংটো কি দিছো হেডিংটো সদায় এট্ৰেক্টিভ ৰাখিবা এনে 3 ডাইড ইন ৰোড এক্সিডেন্ট এট জোৰাবাদ হাইৱে সো হেডিংটো সদায় এট্ৰেক্টিভ থাকিব লাগিব দেই দ্যাট ইজ ইয়োৰ ক্ৰিয়েটিভিটি ঠিক আছে যেটো কোৱেশ্চনটো জাস্ট চাই লোৱা ৰোড এক্সিডেন্ট টুক প্লেস এট জোৰাবাদ এনেকৈ দিলেও কোনো প্ৰবলেম নাই ঠিক আছে বাট হেডিংটো এট্ৰেক্টিভ হলে আৰু বেছি ভাল হয় ঠিক আছে এটা চোৱা তাৰপিছত তোমালোকৰ যদি নামটো যেটা দিয়া নাই সেইকাৰণে ষ্টাফ ৰিপৰ্টাৰ লিখি থৈ দিবা তলত নিউজ পেপাৰখনৰ নাম দিবা দেন তোমালোকৰ যদি নামটো যদি ইয়াতে যদি দিছে কিবা এটা অৰুণা বুলি থাকিব পাৰে তেতিয়াহ'লে তোমালোকে ইয়াতে এই নামৰ ঠাইত সেই অৰুণা নামটো তোমালোকে ইউজ কৰি এটা চাই লোৱা তোমালোকে কি দিছিলো ইয়াতে প্লেস এণ্ড ডেট এই প্লেস ডেটটো মেনশ্যন কৰিব লাগিব এতিয়া তোমালোকক মই দেখাইছো চাই লোৱা ইয়াতে ইয়াৰ লগত মিলাই কিনে চাই লোৱা তোমালোকে কি হৈছে চোৱা এনে হোৱাট কি হৈছিলে A terrible road accident occurred between two cars
কেতিয়া হৈছিলে when on 8 February 2026 late night at Jorabad কোট হৈছিলে এটো লিখা আছে ইয়াতে in Guwahati the driver of one car এতিয়া চোৱা why কিয় হৈছিলে a driver of the one car drunk and driving recklessly which resulted in the collision the three people died including both the drivers and four people were seriously injured two cars involved in the এতিয়া চোৱা মেইন বডিত আমি আহিছো মেইন বডিত আমি কি কৰিছিলো how exactly incident took place কেনেকৈ ইনসিডেন্টটো হৈছিলে চোৱা ইয়াতে two car involved in the accident ইয়াতে তোমালোকে গোটেইখিনি ডিসক্ৰাইব কৰিব লাগিব তোমালোকে যদি স্ক্ৰিনশ্বট ল'ব বিচাৰিছা স্ক্ৰিনশ্বটো লৈ ল'ব পাৰা মই গোটেইখিনি বস্তু মই ইয়াতে ডিসক্ৰাইব নকৰো ইয়াতে জাস্ট ইনসিডেন্টটো তোমালোকে ইয়াতে ডিসক্ৰাইব কৰিব লাগিব চিন্তা কৰিব নালাগে মই তোমালোকৰ এনেকুৱা ৰিলেটেড বা যেনেকুৱাই হওক তোমালোকক মই এনেকুৱা কিছুমান কমন লাইন দি যাম তোমালোকে মেইন বডিত আৰামত লিখি যাব পাৰিবা ঠিক আছে হা জাস্ট তোমালোকে জাস্ট ফৰ্মেটটো চাই লোৱা কেনেকৈ লিখা হৈছে আৰু মই শেষৰ ফালে কি কৰিলো চোৱা কনক্লুজন যিটো লাইনটো কনক্লুজন পেৰাগ্ৰাফত আহি পেলাই পুলিচ লেটাৰ ফাউণ্ড এম্পটি লিকাৰ বটল এণ্ড গ্লাছেছ ফ্ৰম দ্য অডি কাৰ they also identified that the car driver as a son of Manoj Goyal a well-known builder এনেকুৱাকে মই লিখি থৈ দিছো further investigation regarding the incident is going on by the police মই ইয়াতে কনক্লুজনটো মই ইয়াতে হেক কৰি থলো ঠিক আছে তো এনেকুৱাকে ৰিপৰ্ট তোমালোকে লিখিব লাগিব ওকে এটা তোমালোকে চাই লোৱা হা যিকোনো ধৰণৰ ইনসিডেন্ট ৰিলেটেড টপিকত ইয়াৰ পৰা তোমালোকে লাইনখিনি লৈ ল'বা মই জাস্ট এইবিলাক গোটেইবোৰ কমন লাইন হয় ঠিক আছে যিকোনো ধৰণৰ ৰিপৰ্ট ৰাইটিঙতেই তোমালোকে ইয়াৰ পৰা তোমালোকে এই লাইনখিনি তোমালোকে পিক কৰি ল'বা ঠিক আছে জাস্ট ইয়াৰ পৰা ছাপি দিবা এক্সামিনাৰে মাৰ্ক তোমালোকক দিবৰ কাৰণে বাধ্য হৈ যাব মই আগতে কৈছো ঠিক আছে বহুত ইজি কৰি মানে বনাই থৈ দিয়া আছে তোমালোকৰ কাৰণে ঠিক আছে জাস্ট চাই লোৱা ইয়াতে আৰু তোমালোকে যদি স্ক্ৰিনশ্বটো ল'ব পাৰা আৰু যদি স্ক্ৰিনশ্বট যদি নলোৱা তোমালোকে মানে PDF পাই যাবা সেইটো লিংক মানে লিংকটো ডিসক্ৰিপশনত তোমালোকৰ থাকি যাব ঠিক আছে ওকে এটা চাই লোৱা ওপেনিং লাইনত মানে যেটো আমাৰ ইন্ট্ৰোডাকশন হ'ব তাত কি তোমালোকে লাইন এড কৰিব পাৰিবা চাই লোৱা A tragic incident was reported on কিমান তাৰিখে at কোট হৈছিলে a shocking incident took place এনেকৈ লিখিব পাৰা a devastating disaster struck yesterday কোট হৈছিলে যদি যোৱাকালি হৈছিলে ঘটনাটো এনেকৈ লিখিব causing panic among the people এনেকৈ লিখিব পাৰা স্টাৰ্ট এনেকৈ কৰিবা তোমালোকে unfortunate incident occurred at এনেকৈ তোমালোকে লিখিব পাৰিবা ঠিক আছে জাস্ট এইবিলাক মুখস্থ কৰি ল'বা ছাপি দিলে হ'ল ঠিক আছে ইয়াৰ পৰা কোনবা যিকোনো এটা লাইন লিখি ল'বা এটা গোটেইকেইটা লাইন লিখিবা দেই আকৌ যে যিকোনো এটা লাইন তোমালোকে চুজ কৰি ল'বা ঠিক আছে ডেসক্ৰিপশন কেনেকৈ কৰিবা ডিসক্ৰাইব কেনেকৈ তোমালোকে কৰিবা যেতিয়া ডিসক্ৰাইব কৰিবা চাই লোৱা according to the eyewitness the situation turned serious within a short time people present at the spot tried their best to help the victims এনেকৈ তোমালোকে লিখিব পাৰা আৰু চাই লোৱা তোমালোকৰ স্যাৰ এটা বহুত কম হৈছে এতিয়া চাই লোৱা তোমালোকৰ কাৰণে মই আৰু এটা বেলেগ বস্তু লৈ আহিছো চোৱা ডেসক্ৰিপশনটো ইয়াৰ পৰা এইটো চাই লোৱা তোমালোকে এতিয়া যদি ডেসক্ৰিপশন লিখিবৰ কাৰণে তোমালোকে যদি অসুবিধা পাইছা এনেকুৱাকে গোটেই ইউটিউব বিচাৰিলে তোমালোকে নাপাবা ডেসক্ৰিপশনটো যদি লিখিবৰ কাৰণে যদি তোমালোকে অসুবিধা পাইছা তোমালোকে চাই লোৱা এইটো ডেসক্ৰিপশন চাই লোৱা ইয়াতে যদি যিকোনো ইনসিডেন্ট ৰিলেটেড তোমালোকে যদি এটা যদি ৰিপৰ্ট লিখিব আহে এটো ছাপি দিলে হ'ল এক্সিডেন্ট ৰিলেটেড যদি ৰিপৰ্ট আহে এটো ছাপি দিবা জাস্ট ইয়াতে কিমানজন ইনজিউৰ হৈছে কিমানজনৰ ডেথ হৈছে এটো খালি চেঞ্জ কৰিব লাগিব তাৰ বাহিৰে বেলেগ একো কৰিব নালাগে ঠিক আছে এটা সেভাৰেলৰ ঠাইত তোমালোকে নাম্বাৰটো দিবা 3% 4% এটো ঠিক আছে কুৱেশ্যনত থাকিব যদি এটো কুৱেশ্যনত তোমালোকৰ থাকিব ঠিক আছে তাৰপিছত তোমালোকে যদি ফ্লাড আহিছে ফ্লাডৰ কাৰণে তোমালোকে এটো বস্তু তোমালোকে এই লাইনটো তোমালোকে ছাপি দিবা ডেসক্ৰিপশন পাৰ্টটো তোমালোকে মেইন বডি তোমালোকে এইবিলাক লাইন ইউজ কৰিব পাৰা ফায়াৰ যদি হৈছে যদি জুই লাগিছে কৰবাত তাৰ কাৰণে তোমালোকে এইবিলাক লাইন ইউজ কৰি ল'বা যদি ফায়াৰ ৰিলেটেড যদি হয় কেনেকৈ ডিসক্ৰাইব কৰিবা স্যাৰ দ্য ফায়াৰ ব্ৰোক আউট সাডেনলি এণ্ড স্প্ৰেড ৰেপিডলি এনেকৈ ধৰণৰ কথা তোমালোকে এনেকৈ ইয়ালৈকে তোমালোকে স্ক্ৰিনশ্বট উঠাই লোৱা ঠিক আছে যিকোনো ফায়াৰ ৰিলেটেড হওক উঠাই ল'ব পাৰিবা ঠিক আছে মই অলৰেডি তোমালোকৰ বাকীখিনিতো দেখালোৱে ঠিক আছে ওকে এতিয়া চাই ল'বা আৰু তাৰপিছত তোমালোকে ডিসক্ৰাইব কৰাৰ পিছত তোমালোকে কি কৰিব লাগিব চোৱা ৰেস্কিউ ৰিলিফ ৱৰ্ক কি গভৰ্ণমেণ্টে কেনেকুৱাকে ষ্টেপ ল'লে লোকেল এডমিনিষ্ট্ৰেশ্যন ৰিচ দ্য স্পট ইমিডিয়েটলি পুলিচ ফায়াৰ ব্ৰিগেড ৰেস্কিউ টিম কেৰিড আউট ৰিলিফ অপাৰেশ্যন এম্বুলেন্সেছ ৱেৰ প্ৰেছ ইনটু ছাৰ্ভিচ টু শিফট দ্য ইনজিয়ৰ্ড এনেকৈ তোমালোকে লিখিব পাৰা ইয়াৰ পৰা 3-4টা লাইন লিখি ল'লেও কোনো প্ৰব্লেম নাই তোমালোকে মাৰ্ক পাই যাবা তোমালোকে ইমান ইজি কৰি দিছো এতিয়া তোমালোকে ঠিক আছে টেম্পৰেৰী শেল্টাৰ এটা ধৰি লও তোমালোকৰ ফ্লাড ৰিলেটেড কিবা এখন হৈ গ'ল এতিয়া তোমালোকে কি কৰিবা টেম্পৰেৰী শেল্টাৰ ৱে এৰেঞ্জ ফৰ দা ইফেক্টেড পিপল
হা স্পেচিয়েলি ইউজফুল মানে অলৰেডি কৈ দিছোঁ এইটো এতিয়া চাবা তোমালোকে অফিচিয়েল একশ্যন গভৰ্ণমেণ্টে কেনেকৈ একশ্যন ল'লে আকৌ চোৱা দ্য পুলিচ হেভ ষ্টাৰ্টেড এন ইনভেষ্টিগেশ্যন যদি কিবা যদি তোমালোকৰ accident related যদি রিপোর্ট হয় ঠিক আছে authorities have assured strict action against those responsible cause of an incident is still under investigation এরপরে জীবনে এটা লাইন পিক আপ কৰিবা according to the subject according to the topic ঠিক আছে official appeal to the public to remain calm ঠিক আছে এইটো নিলিখিলেও হ'ব প্ৰবলেম ঠিক আছে এতিয়া চোৱা কনক্লুজন লাইনত কি কৰিবা the incident has left the entire area in shock and grief চোৱা এইটো ফৰ এক্সাম্পল যদি এইটো এক্সিডেণ্ট ৰিলেটেড যদি হয় তেতিয়ালৈকে তোমালোকে লিখিব পাৰা ঠিক আছে এক্সিডেণ্ট ৰিলেটেড বা বেলেগ এটা কিবা ইনচিডেণ্ট হ'ল তেতিয়া ফ্লাডত তোমালোকে ইউজ কৰিব নোৱাৰা এইটো ফৰ এক্সাম্পল দ্য লছ কুড হেভ বিন এভইডেড উইথ প্ৰপাৰ ছেফটি মেজাৰ্ছ এইটো তোমালোকে ফ্লাডত লিখিব পাৰা ঠিক আছে তো এনেকুৱাকৈ গভৰ্ণমেণ্ট হেজ এনাউন্স কম্পেনচেশ্যন ফৰ দ্য ভিক্টিমছ ইয়াতে ফ্লাড ইউজ হ'ব ঠিক আছে বা তোমালোকে এইটো ফায়াৰতো ইউজ হ'ব ঠিক আছে তো এনেকুৱাকৈ যিকোনো টপিকত তোমালোকে ইয়াৰ পৰা লাইনখিনি তোমালোকে ইউজ কৰিব পাৰিবা জাষ্ট কমন লাইন হয় তোমালোকক এক্সামিনাৰে মাৰ্ক তোমালোকক দিবই যোনে ইভ্যালুৱেট কৰিব তোমালোকৰ কপিবিলাক সিহঁতে তোমালোকক মাৰ্ক তোমালোকক দিবই লাগিব ঠিক আছে তো আশা কৰোঁ তোমালোকে ভাল পাইছা ভিডিঅ'টো যদি ভাল পাইছা লাইক কৰিবা ঠিক আছে আৰু কমেণ্ট কৰিবা ঠিক আছে আৰু চেনেলটো একবাৰ ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে আৰু তোমাৰ ফ্ৰেণ্ডকো ৰিকমেণ্ড কৰিবা